লাখটকীয়া পলুঘৰ দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা কৰা হৈছে। স্বেচ্ছাসেৱী সংগঠন IIRM মহিলা গোটৰ পৰা লুটিলে লক্ষাধিক টকাৰ। গোগামুখৰ জয়ৰামপুৰত সংঘটিত হৈছে এই ঘটনা। গোগামুখতে আছে NGOটোৰ কাৰ্যালয়। 3 বছৰ পূৰ্বে পলুঘৰ দিয়াৰ নামত মহিলাৰ পৰা লৈছিল 8,000 পৰা 10,000 টকা। অথচ মহিলাসকলে আজিলৈ লাভ নকৰিলে পলুঘৰ। NGOৰ কৰ্মী পম্পী ভৰালীক বহু অনুৰোধ কৰিও কোনো ধৰণৰ সুফল পোৱা নাই। NGOটোৰ শীৰ্ষ বিষয়াৰো কোনো ধৰণৰ কাণসাৰ দিয়া নাই মহিলাসকলৰ এই অভিযোগক লৈ। পলুপালকসকলৰ সুবিধাৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছিল NSPCয়ে। পিছে NSPCৰ ধন সৎভাৱে ব্যৱহাৰ কৰা নাই NGOটোৱে। বিষয়টোৰ ক্ষেত্ৰত NSPCৰ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে মহিলাসকলে। অনতিপলমে পলুঘৰ অথবা ধন ঘূৰাই নিদিলে আইনৰ কাষ চপাৰ হুংকাৰ দিছে মহিলাসকলে। ৰিচিভ নকৰে তেওঁলোকে এই মুহূৰ্তত আহিছে নাই আপোনালোক? নাই, অকল পইচা নিবলৈ আহিছে। আপোনালোকক কিমান নিলে? মোৰ পৰা 6,000 লৈছে। 6,000 নিলে। কিমান দিনৰ আগত নিলে? আজি 3 বছৰ হ'ল। 3 বছৰ। কোনে নিছিলে? পম্পী ভৰালী। পম্পী ভৰালী। ক'ৰ হয় তেওঁ? তাৰ ঘৰ কমলপুৰ বুলি জানো। কমলপুৰ মানে এই স্থানৰে। এতিয়া যিহেতু আপোনালোকৰ ঘৰো দিয়ে নাই, পইচা ঘূৰাই দিয়ে নাই, কি কৰিব? আমি আইনৰ কাষ চাপিম বুলি ভাবিছোঁ। আমাৰ পৰা যেনিবা 8,000টো নিলে, তাৰপৰা আমাক ঘৰটো মানে 80,000ৰ ঘৰ দিম, অলপ ৱালটো আগতকৈ অলপ ওখ হ'ব বুলি কৈছিলে। নাই দিয়া, ঘৰ নাই দিয়া। তাৰপৰা ঘৰটো কমপ্লিট হৈ যোৱাৰ পিছতহে আমাৰ 4,000টো খুজিছিলে। 12,000 টকা দিলে। 12,000 টকা আপোনালোকে দিব লাগিব। এতিয়ালৈকে দিয়া নাই। আপোনালোকৰ 8,000 টকা ল'লে। 2 নং সোণাৰীগামী আমাৰ NG পৰা পইচা লৈছিলে। 8,000 কৰি লৈছে। 10 জনৰ 80,000 টকা লৈছে পম্পীয়ে। তাৰপিছত আমাক আজি ফিলাম, কালি বালি ফিলাম, মূৰত ফিলাম বুলি এনে ঠুকি 1.5 বছৰ আগত, 1.5 বছৰ হ'ল এতিয়া। আৰু আমি ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে, ব্লক বনাই থয়। আকৌ অফিচত আমি সিদিনা যোৱাৰ কাৰণে এতিয়া আমাক ফোনটো আকৌ যোগাযোগ কৰিলে। আকৌ আমি অফিচত এটা দৰখাস্ত দিছোঁ। তাত দিয়াৰ কাৰণে আমাক এতিয়া বাইদেউতো অলপমান ফোন কৰিছিলে। এতিয়া দিয়া নাই। 8,000 আমাক এতিয়া ঘৰ চৰ নালাগে, পইচাটোৱে দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।